যেতিয়া শ্যামকানুই চোৰৰ দৰে আৰক্ষীৰ বাহনত উঠিছিল জুবিন দাই চাই আছিল। চাওক, একেই দৃশ্য দালাল মেনেজাৰৰ লগতো দেখা গ'ল। এয়া কোনো প্লেণ্ড চিটুৱেশ্যন নহয়, এয়া হৈছে ভগৱানৰ লীলা, যি জুবিনক শ্যামকানু সিদ্ধাৰ্থৰ দৰে লোকে ধন ঘটা মেচিন বুলি ব্যৱহাৰ কৰিছিল। সেই দুই অভিযুক্তই আজি পাইছে কৰ্মৰ ফল। মানুহ অন্ধ হ'ব পাৰে, ভগৱান নহয়। সেই জুবিনদাৰ ফটো এনে ঠাইত লগা আছিল যি ঠাইৰ সন্মুখৰে চোৰৰ দৰে পাৰ হ'ব লগা হ'ল সিদ্ধাৰ্থ আৰু শ্যামকানু। অসম আৰক্ষীয়ে পলাব নোৱাৰা অৱস্থা কৰি দিছিল দুয়োগৰাকী। একাউণ্ট ফ্ৰিজ, লোকেশ্যন ট্ৰেচ, লুকআউট নটিচ জাৰি। গতিকে দিল্লীলৈ আহি পলোৱাৰ চেষ্টা কৰিছিল মনে মনে, কিন্তু ইমিগ্ৰেশ্যন ব্যুৰোৰ হাতত ধৰা পৰিল এই দুই অভিযুক্ত। শ্যামকানু মহন্তক ছিংগাপুৰৰ পৰা দিল্লীলৈ আহি থাকোঁতে দিল্লী এয়াৰপৰ্টত আমি যিহেতু লুকআউট চাৰ্কুলাৰ ইছ্যু কৰি ৰাখিছিলোঁ। লুকআউট চাৰ্কুলাৰ জৰিয়তে তেওঁ দিল্লী এয়াৰপৰ্টত ইমিগ্ৰেশ্যন বিভাগৰ ডিটেইন কৰি আৰু আমাক নাম দিব। আৰু দ্বিতীয় সিদ্ধাৰ্থ শৰ্মা আমি ট্ৰেক কৰি ৰাজস্থান আৰু দিল্লীৰ মাজত তেওঁ হাৰিয়ানা এইটো এৰিয়াত ঘূৰি আছিলোঁ। আমি ট্ৰেক কৰি যোৱাৰ আমি দিল্লী আৰু হাৰিয়ানাৰ বৰ্ডাৰৰ এৰিয়াত